নমস্কাৰ, গাৰ্গী বৰষা ব্লগলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোক সকলোৱে সম্ভৱ আচাৰ খাই ভাল পায়। ভাতৰ থালিখনৰ কাষত অকণমান টেঙা জ্বলা আচাৰ হ'লে সকলোৱে ভাত এমুঠি বেছিকৈ খায়। আজি মই আপোনালোকৰ লগত মিক্স ভেজিটেবলৰ এটি টেঙা জ্বলা আচাৰৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সময় সুবিধা হ'লে বনাই ৰাখিবচোন। এইদৰে বনোৱা মিক্স ভেজিটেবলৰ আচাৰ খাবলৈ বহুত সোৱাদযুক্ত হয়। আচাৰ বনাবলৈ আমি 3টা ৰঙা মূলা, 2টা বগা মূলা, 3টা গাজৰ, 3টা নহৰু, 100 গ্ৰাম আদা, 10ৰ পৰা 12 চিৰা কেঁচা মটৰ আৰু এটা ফুলকবি ব্যৱহাৰ কৰিছোঁ। পাচলিবোৰৰ বাকলি ভালদৰে গুচাই ল'ব। বাকলি গুচোৱাৰ পিছত পাচলিবোৰ ভালদৰে এটা এটাকৈ ধুই ল'ব। পাচলিবোৰ 2 ইঞ্চিমান দীঘলকৈ পাতলকৈ কাটি ল'ব।
এটা চচপেনত 2 লিটাৰ কুহুমীয়া গৰম পানী লৈ তাত 2 চামুচ নিমখ মিহলাব আৰু পাচলিবোৰ তাত ডুবাই 5 পৰা 10 মিনিটলৈ ঢাকি ৰাখিব। এখন ডলাত যিকোনো কটনৰ কাপোৰ পাৰি লৈ তাত পাচলিবোৰ কাঢ়ি হালধি ভালদৰে মিহলাব। এটা সম্পূৰ্ণ দিন ৰ'দত ৰাখিব। ধ্যান ৰাখিব যাতে পাচলিবোৰ অত্যাধিক শুকাই নাযায়। আচাৰত বজাৰৰ গুড়ি মছলাবোৰ দিয়াতকৈ ঘৰতে শুকানে গোটা মছলাবোৰ ভাজি খুন্দি দিলে খাই ভাল লাগে। ধনিয়াৰ গুটি 1 টেবুল চামুচ, আঠটাৰ পৰা 10টালৈ শুকান জলকীয়া, জিৰা 1 চাহ চামুচ, গুৱামুড়ি 2 টেবুল চামুচ, বগা সৰিয়হ 2 টেবুল চামুচ আৰু এচিকুট ক'লা জিৰা ভাজি মিক্সিত পিচি গুড়ি কৰি ল'ব। এটা কেৰাহীত আধা লিটাৰ মিঠাতেল গৰম কৰিব আৰু জুই নুমুৱাৰ পিছত 1 চামুচ পাঁচফোৰণ মিহলাব। পকা জলকীয়াকেইটা ভালদৰে ধুই পানীবোৰ শুকুৱাই এটা মূৰে কাটি ল'ব। তেল ঠাণ্ডা হোৱাৰ পিছত 2 চামুচ ভিনেগাৰ মিহলাব। আচাৰৰ বাবে শুকাই ৰখা পাচলিবোৰ মিহলাব। সোৱাদ অনুসাৰে নিমখ দিব আৰু পিচি ৰখা মছলা গুড়িবোৰ মিহলি কৰিব। এটা বটলত আচাৰবোৰ ভৰাই 4-5 দিনলৈ একেৰাহে ৰ'দত দিব। তাৰ পাছত ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ।